আগৰ ৰেচিপিকেইটাত ইমান ধুনীয়া কৰি মৰম দিছি আপোনালোকে নতুন কৰি আহি থকা ৰেচিপিকেইটাতো আগৰ দৰে মৰম দিব। আজি এটা পটলৰ ৰেচিপি লৈছোঁ, যিহেতু পটলৰ বতৰ যাবাই সময় হৈছে, কিন্তু পটল আছিল ঘৰতে, ভাবলোঁ পটল খাই খাই আমনি লাগছি যিহেতু, সেইকাৰণে এটা পটলৰ বেলেগ ধৰণে ৰেচিপি এটা বনাই দিওঁ। আৰু আগতে মই পটলৰ বেলেগ বেলেগ ধৰণে ৰেচিপি দিছোঁৱে, কিন্তু এতিয়া আজিতো অলপমান বেলেগ। আৰু তাৰপিছতে এইটো ৰাতিয়ে ভাজি থৈ দিয়া মাছৰ মূৰ ৰৈ গৈছিল। মই ভাবছিলোঁ বোলে অমিতাই দি খাৰ বনাম। তাৰপিছত খাৰৰ মানুহকেইটা অলপমান কম, আমাৰ খাৰ খোৱা মানুহ, সেইকাৰণে ভাবলোঁ পটলকেইটা আছিল সুখে কেনে খতৰা মতৰা কৰছি, ভাবলোঁ এইটো ৰেচিপিয়ে বনাই দিওঁ। এইটো ৰেচিপি আমাৰ ঘৰৰ গোটেইকেইটা খাই কেনে ভাল পায়, সেইকাৰণে পটলখিনি ভালকৈ চাচি চুৰকি ল'লোঁ বাকলাখিনি। তাৰপিছতে পটলকেইটা কি ধুনীয়া কোৱা লৈ আছে, ভাজি দিলেও নাখা হৈছে পটলকেইটা, এতিয়া বেলেগ বেলেগ চব্জি অলছি না। তাৰপিছতে পটলকেইটা সৰু সৰুকৈ কুটি কুটি লৈছোঁ। তাৰপিছত পটলৰ যিকেইটা অলপমান বুঢ়া হৈছে, গুটি হৈছে, সেই গুটিকেইটা উলিয়াই দিছোঁ। উলিয়াই দি কেনে এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ, লৈ কেনে মিক্সি জাৰটোত দি দিছোঁ একেলগতে। আৰু বাকী মছলাখিনিও দিওঁ, আদা নহৰু দিলোঁ, দি কেনে পিঁয়াজ এটা দিছোঁ, তাৰপিছত বিলাহী দিছোঁ দুটা, অলপমান টেঙা টেঙা টেংচি আনলি ভাল লাগে আৰু সেইকাৰণে বিলাহী দুটাও ভালকৈ সৰু সৰু কৰি, মিক্সিটো যাতে কষ্ট নাপায় সেইকাৰণে সৰু সৰুকৈ কাটি দিছোঁ। তাৰপিছতে সেইখিনি ভালকৈ কাটি কুটি দি কিনে ভালকৈ ঢাকনা লগাই কিনে পেষ্ট এটা বনাই ল'লোঁ। তাৰপিছতে এতিয়া বনাওঁ, অলপমান গোটা জিৰা দিছোঁ, দি কিনে এটা কাঁচা জ্বালা দিছোঁ, দি কিনে যিখিনি পেষ্ট বনাই লৈছিলোঁ পটলৰ আৰু বিলাহীৰ, সেই পেষ্টখিনিও এতিয়া দিছোঁ। পেষ্টখিনি দি কিনে এতিয়া মই অলপ সময়ৰ কাৰণে ভালকৈ ভাজি আছোঁ, মানে ভাজিম আৰু গোটেইখিনি পটল কৰা চাহান দি এনেকৈ উলিয়াই দিছোঁ, যিহেতু ৰৈ গৈছিল মিক্সি জাৰটোত। তাৰপিছত ভালকৈ ভাজি ল'লোঁ এইখিনি। আপোনালোকে যদি এইটো ৰেচিপি বনাই খোৱা নাই, তেতিয়াহ'লে একবাৰ বনাই খাব। কেতিয়াবা চব ৰেচিপিগিলাক বদলাই কেনে খাই চাব লাগে, তেতিয়া সোৱাদটো গম পোৱা যায়। তাৰপিছত ভালকৈ ভাজি লোৱাৰ পাছত জিৰা আধা চামুচ দিছোঁ, তাৰপিছত ৰঙা গুড়া দিছোঁ, নিমখ আৰু হালধি দি কেনে এইখিনি ইয়াত আৰু ভালকৈ ভাজি লৈছোঁ। ভালকৈ অলপমান ভাজা হোৱাৰ পাছতে 2 মিনিটমান সময়ৰ কাৰণে ঢাকনা লগাই দিছোঁ, যাতে পটলৰ কাঁচা গন্ধটো নাথকে, আদা ৰহুনৰ কাঁচা গন্ধটো নাথকে, সেনেকৈ বুলি অলপ সময় ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত যিটো মিক্সি জাৰটোত যিহেতু ধুনীয়া কৰি পেষ্ট এটা বনাই লৈছোঁ, মিক্সি জাৰটোত ৰৈ গৈছিল, সেইকাৰণে আখলি কেনে মিক্সি জাৰটোত পানীখিনি দিলোঁ, দি কেনে মাছৰ মূৰাখিনি দিলোঁ। মাছৰ মূৰাখিনি দি কেনে ভালকৈ আৰু 5 মিনিটমান সময়ৰ কাৰণে ঢাকনা লগাই কেনে বনাই আছোঁ। ভালকৈ উতলিবা দি কেনে যেতিয়া অলপমান গ্ৰেভি টাইপৰ হৈ গৈছে, ধুনীয়া কৰি ডাঠ হৈ আহিছে, তেতিয়া আপোনালোকক পৰিৱেশন কৰি কেনে দেখাই দিলোঁ। আৰু ৰেচিপিটো চাই কেনে কেনে লাগিল আপোনালোকে জনাই থৈ যাব। আজিলৈ আহিছোঁ, বাই বাই। নতুন এটা ৰেচিপিত আপোনালোকক আৰু লগ পাম, বাই।